গুড মৰ্ণিং এভৰিৱান। পুৱাই উঠি আহিলোঁ হাল মাৰিবলৈ। তাৰপিছত আঞ্জা তুলি হাল বোৱা হ'ল। তাৰপিছত মালিকিনী ক'লে কি যে তামোল বাৰীখন হাল বাব পাৰিবি নেকি। চালোঁ চেষ্টা কৰি। তাৰপিছত এনেকৈ ষ্টাৰ্ট কৰি দিলোঁ ট্ৰেক্টৰ। তামোল বাৰীৰ মাজে মাজে এইৰকম হাল মাৰা ষ্টাৰ্ট কৰি দিলোঁ। তামোল বাৰীখন হাল বোৱা হোৱাৰ পিছত মই নিজে আৰু ট্ৰেক্টৰখন সোমাই দিলোঁ এনেকৈ মাজে মাজে তামোলৰ। মানে তামোল বাৰীখনত সোমাবই ভাল লাগি গৈছে, ইমান ধুনীয়া এটা পৰিৱেশ হৈ গ'ল। এতিয়া মালিকক ক'লোঁ কি এতিয়া তিল ছিটাই দিবি। এতিয়া মালিকে বা কি কৰে, তিল ছিটাই দিয়ে না নেদে। বোলো মোৰ ট্ৰেক্টৰক দিয়া পইচাটো ওলাব আৰু এইখিনিতে জনাওঁ যদি কোনোবা মানে তামোল বাৰীত এনেকৈ হাল বাব লাগে মোক যোগাযোগ কৰিবি আৰু কমেণ্ট কৰি জনাবি। হাল বোৱা হোৱাৰ পিছত আহিলোঁ মেকানিকৰ দোকানত। মেকানিক মোক অলপ মাংস দিছোন বুলি ক'লোঁ। মোৰ বাপে মোবাইলত বিজি। তাৰপিছত দিলে কাটি ঘৰত আহিলোঁ। দেউতাই দেখা পালে নাঙলখন, এইগিলা দেখি দিলা মোক মস্ত একেবাৰে দমাবিটা গালি। উপায় নাপায়তো গাহৰিখিনি খাবই লাগিব আনছোঁ। বইল চইল কৰি ৰেডি কৰিলোঁ। তেল চেল দিলোঁ চৰুত, তেল পিঁয়াজ গোটেইখিনি দিয়া হ'ল আৰু তাৰপিছত মানে এনেকৈ লাহে লাহে এইৰকম তাৰপিছত দিলোঁ গাহৰিখিনি, বইল গাহৰিখিনি মানে বইল কৰি খোৱাখিনি আৰু তাৰপিছত দেখি এনেকুৱা হৈ গ'ল লাষ্ট টাইমত। এতিয়া আপোনালোকে জনাবচোন, গাহৰি যদি কোনোবাৰ ঘৰত বনাব লাগে মোক মাতিব। পাৰিলে ফকতীয়াটো 2 পিচ খালোঁ, বনাই দিলোঁ। বনোৱা পইচা দিবা নালাগে দেচোন দে। তাৰপিছত এনেকৈ লাহে লাহে আৰু ল'লোঁ, ভাত ল'লোঁ, ভাজি অলপ ল'লোঁ, মাছৰ আঞ্জা ল'লোঁ, এনেকৈ পিটিকা ল'লোঁ, মাংসখিনি ল'লোঁ, পানী ল'লোঁ, এনেকৈ ধুনীয়াকৈ ৰাতিৰ সাঁজটো খালোঁ।